হোজাইত উৰণ সেতু নিৰ্মাণৰ পাছতে উৰ পৰে দীৰ্ঘদিনীয়া সমস্যাৰ কিন্তু আন এটা সমস্যা এতিয়া দেখা দিছে ১ নম্বৰ ৰেল গেটৰ কাষৰীয়া অঞ্চলবাসীক ১ নম্বৰ ৰেল গেট বন্ধ কৰি দিয়াৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে ৰাইজ বন্ধ হ'ল ৰেল গেটৰ সমীপত থকা বহু ব্যৱসায়িক প্ৰতিষ্ঠান ওচৰৰে পাচলি বজাৰো বন্ধ হৈছে বিদ্যালয়লৈ যাবলৈ এতিয়া বহু দূৰ বাট বুলিব লাগে শিক্ষাৰ্থীসকলে আৰু এই স্থানৰ পৰা আমি আপোনালোকক পৰিৱেশ দেখুৱাব বিচাৰিছো আমাৰ সতীৰ্থ বিজু গাঁওখৰ এটা প্ৰতিবেদন আগবঢ়াইছো নিশ্চয়কৈ হোজাইবাসীৰ বাবে এটা বহুদিনীয়া সমস্যা দূৰ হৈছিল হোজাইৰ উৰণীয়া সেতু নিৰ্মাণৰ পিছত যি নেকি পুৰণা বজাৰ আৰু নতুন বজাৰ সংযোগী উৰণীয়া সেতু স্থাপন হোৱাৰ লগে লগেই মুকলি কৰাৰ পিছতেই বহুদিনীয়া সমস্যা এটা দূৰ হ'ল যদিও বৰ্তমান এক ডাঙৰ সমস্যাই দেখা দিছে হোজাইৰ যি ১ নম্বৰ ৰেল গেট অঞ্চলত এই মুহূৰ্তত মই সকলো সামগ্ৰিক দৃশ্য প্ৰথমতে দেখুৱাবলৈ চেষ্টা কৰিছোঁ এয়া হৈছে যি নেকি হোজাই চহৰৰ প্ৰথমটো ১ নম্বৰ ৰেল গেট বৰ্তমান উৰণীয়া সেতু মুকলি কৰাৰ পিছত বন্ধ কৰি দিয়া হৈছে এই ১ নম্বৰ ৰেল গেটটো এতিয়া ৰেল গেট বন্ধ কৰি দিয়াৰ পিছত মূল সমস্যাটো হৈছে এই দোকান পোহাৰসমূহ প্ৰথমতে আমি দেখুৱাবলৈ চেষ্টা কৰিম যি নেকি ইয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠান একেবাৰে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে কিয়নো এই ৰেল গেটটো বন্ধ কৰি দিয়াৰ পিছত এইফালে গ্ৰাহক নোহোৱা হৈছে গাড়ী মটৰ নোহোৱা হৈছে যেতিয়া কোনো জনপ্ৰাণীয়ে নাহে সেইবাবে ইয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ বন্ধ কৰি দিয়া হৈছে এই ব্যৱসায়ীসকলৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে কিন্তু এটা কথা উল্লেখ কৰিব লাগিব যে কিছুদিন পূৰ্বে ইয়াত ইতিমধ্যে ৰেল বিভাগৰ লোক বা প্ৰশাসনৰ লোকে ইতিমধ্যে সিদ্ধান্ত লৈছে যে ইয়াত এটা আণ্ডাৰগ্ৰাউণ্ড যি নেকি মাটিৰ তলেদি নিৰ্মাণ হোৱা এটা পথ নিৰ্মাণ কৰাৰ কথা ইতিমধ্যে প্ৰকাশ কৰিছে এই মুহূৰ্তত আমাৰ ইয়াত ইয়াৰ স্থানীয় যি ৰাইজ আছে স্থানীয় ব্যৱসায়ী আছে তেখেতসকলৰ সৈতে কিছু কথা জানিবলৈ চেষ্টা কৰিম কি ক'ব এই মুহূৰ্তত যিহেতু প্ৰথমতে ৰেল গেটটো বন্ধ কৰি দিয়াৰ পিছত আপোনালোকৰ যি সমস্যাৰ সৃষ্টি হৈছিল একেবাৰে দোকানবোৰ নচলা হৈছে বন্ধ কৰি দিছে এতিয়া আকৌ এটা সিদ্ধান্ত লৈছে যে আণ্ডাৰগ্ৰাউণ্ড ৰাস্তা হ'ব কি ক'ব এই মুহূৰ্তত নমস্কাৰ মই আপোনালোকক প্ৰথমে শুভেচ্ছা দিছোঁ যে আমি দুখ পাইছোঁ কষ্টৰ মাজত আছোঁ নৰক যাতনাৰ মাজত আছোঁ তাৰ মাজত আপোনালোক মিডিয়া হৈ আমাৰ তাত আহিছে আমাৰ দুখ দুৰ্গতিৰ কথা হোজাই তথা অসম তথা গোটেই ভাৰতবৰ্ষৰ মানুহৰ মাজত বিয়পাই দিব লাগে কাৰণ এনেকুৱা এটা পথ আৰু এনেকুৱা এটা গেট ৰেলৱে গেট যিটোৰ এই ৰাস্তাটোৰ মাধ্যমে আমাৰ থানা কওক ফৰেষ্ট অফিচ কওক গৰীব দুখীৰ কাৰণে যিটো হস্পিটেলেই কওক এই সকলো বস্তুটো ইয়াতে আছে আৰু বছৰে বছৰে আমি বিহু পাওঁ বিহুতলিটো ইয়াতে আছে ৰামকৃষ্ণ মিছন ইয়াতে আছে আধ্যাত্মিক দিগৰ পৰা একদম গৰীব দুখী কৃষক কিষাণ মানুহৰ দুৰ্গতিৰ পৰা স্কুলৰ ছাত্ৰ ছাত্ৰী উঠি অহা ল'ৰা ছোৱালীবিলাক এটা মৃত্যুৰ ঝুঁকি লৈ এই ৰাস্তাৰে চলা ফিৰা কৰিব লাগে কেতিয়া কি হৈ যায় ইয়াতে আব্দুল হাছিব স্কুলখন আছে মৰিয়ম আজমল গাৰ্লছ স্কুলখন কলেজখন আছে তাৰপাছত আমাৰ হিন্দী মাধ্যমিকৰ স্কুলখন আছে বিভিন্ন সময়তে আমি দুৰ্দশাৰ সন্মুখীন হৈছোঁ আজি যদি জুই এটা লাগে আমি যি এই আমাৰ ভাইসকল ইয়াতে আমি আগভাগ ল'ব লাগে কিন্তু আমি যাব নোৱাৰিম আমি মজবুৰ হৈ গৈছোঁ যিহেতু ৰেল গেটখন বন্ধ কৰি ৰেল গেটখন এতিয়া আপোনালোকৰ দাবীটো কি মূল আমাৰ দাবীটো হ'ল যিমান সোনকালে হয় আমাৰ ইয়াত এটা আণ্ডাৰপাছ দিব লাগে নিশ্চয়কৈ এটা কথা উল্লেখ কৰিব লাগিব যে এই ৰেলপথটো যি নেকি বন্ধ কৰি দিছিল ১ নম্বৰ ৰেল গেটটো বন্ধ কৰি দিয়াৰ পাছত নানা সমস্যাৰ সৃষ্টি হ'ল যিহেতু ক্ষুদ্ৰ খেতিয়কসকল বা ব্যৱসায়ীসকল যি নেকি ইয়াতে এখন হাট বা বজাৰ আছে ইয়াত আহিবলৈ বহুত অসুবিধা হয় কিন্তু এতিয়া প্ৰশাসনৰ পৰা এটা যি নেকি সিদ্ধান্ত লৈছে ইয়াত আণ্ডাৰপাছ অতি শীঘ্ৰে এটা বনোৱাৰ সিদ্ধান্ত লৈছে এই মুহূৰ্তত আৰু এজন ব্যক্তি আছে আমি তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম কি ক'ব এই মুহূৰ্তত যিহেতু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে মানে আজিৰ পৰা প্ৰায় ১.৫ বছৰমান আগত উইদাউট পাব্লিক কনচেণ্ট এইখিনি মানুহৰ কোনো পাৰ্মিশ্যন নোলোৱাকৈ ৰেলৱে হঠাৎ মানে এই গেটখন বন্ধ কৰি দিয়ে আৰু তেতিয়াৰ পৰাই আমি DRM ছাৰক হওক MP ছাৰক হওক চবকে আমি প্ৰপ'জেল বা মেমৰেণ্ডাম দি আছোঁ আণ্ডাৰপাছ হ'ব লাগে বুলি আমি গোটেই ৰাইজে মিলি পেলাই আমি কেইবাবাৰো ছাইন কৰি পেলাই তেওঁলোকক দিছোঁ তেওঁলোকে সিমান এটা গুৰুত্ব প্ৰথম অৱস্থাত দিয়া নাছিল তাৰপিছত আমি CM ছাৰক দিলোঁ CM ছাৰক দিয়াৰ পিছত CM ছাৰৰ থ্ৰুদি বহুতখিনি মানে ৰেলৱেৰ যিবিলাক অফিচাৰ্ছ আছে তাৰপিছত আপোনাৰ মিউনিচিপালিটি এক্সিকিউটিভ ইঞ্জিনিয়াৰ যিমান আছে সকলো মানুহ আহি পেলাই সেইদিনাখন আজিৰ পৰা কিছুদিন আগত ইয়াৰ মাপজোখখিনি লৈ গ'ল মানে আণ্ডাৰপাছৰ মাপজোখখিনি লৈ গ'ল সেয়ে আৰু এতিয়া এইখিনি অৱস্থাত এতিয়া আণ্ডাৰপাছ কেতিয়ালৈকে হয় যিমান সোনকালে হয় সিমান সোনকালে ভাল হয় কাৰণ ইয়াৰ চাউথ ছাইডত আছে আপোনাৰ চব্জি মণ্ডিখন কাৰ্বি আংলঙৰ লগত কানেক্ট হয় এইটো ৰাস্তা
110 ইয়াৰ্ছ পুৰণা হয় এইটো ৰাস্তা। সেই ৰাস্তাটো বন্ধ কৰি দিছে। এইটো ৰাস্তাটো হঠাৎ মানে ৰেলৱে মিডিলত বন্ধ কৰিছে। দুয়ো চাইডে PWD ৰাস্তা হয় আৰু হঠাৎ ৰেলৱে মানে মিডিলত আপোনাৰ বন্ধ কৰি ৰাখিছে। CM ছাৰৰ ছাপৰ্টত আমি মানে এই আণ্ডাৰগ্ৰাউণ্ডটো মানে আমি তেওঁ মানে কৈছে যে হ'ব চিন্তা নকৰিবা আমি বনাই দিম। এটা আশ্বাস দিছে আপোনালোকক? আশ্বাস দিছে আৰু আমাৰ এইটোৱে ডিমাণ্ড যে আমাৰ অতি সোনকালে হ'ব লাগে। হয়, নিশ্চয়কৈ এয়া হৈছে এজন স্থানীয় ৰাইজৰ ভাষ্য। যিহেতু উৰণীয়া সেতু হোৱাৰ পিছত বহুদিনীয়া সমস্যা এটা দূৰ হৈছে যদিও এই প্ৰথমটো ৰেল গেট বন্ধ কৰি দিয়াৰ ফলত বহুতো অসুবিধাৰ সৃষ্টি হৈছে আৰু এতিয়া প্ৰশাসনে এটা সিদ্ধান্ত লৈছে যে NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।